যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱাকৈ মানে কিছুমান কথা ক'লে, যি কথাই আচলতে তেখেত যে এগৰাকী ভণ্ড নেতা আৰু তেওঁৰ যি ভণ্ডামী, এই ভণ্ডামী চৰিত্ৰ আৰু নিম্ন ৰুচিসম্পন্ন কথা কোৱাৰ যি মানসিকতা, নিকৃষ্ট মানসিকতা যে কালি জল পট হৈ ৰাইজৰ আগত ধৰা পৰিছে, সেই কথাৰ কাৰণে মই আচলতে বাইট দিব বিচাৰোঁ। মেইন কথাটো হৈছে কি, তেখেতে কৈছে যে পৰ্টেল চেনেলত কাম কৰা ব্যক্তিসকল সাংবাদিক নহয়। মই যিমান দূৰ জানো বা আপোনালোকে ভালকৈ জানিব যে গুৱাহাটী প্ৰেছ ক্লাবত মানে প্ৰেছ ক্লাবৰ লগত জড়িত এনেকুৱা বহু সাংবাদিক আছে, যি সাংবাদিকে পৰ্টেলত কাম কৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ মানে প্ৰেছ ক্লাবক চেলেঞ্জ কৰিছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়বাবত থকা ব্যক্তি এগৰাকীক তেওঁ সাংবাদিক নহয় বুলি তেখেতে ক'ব বিচাৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ যে সাংবাদিকতা কোনে কৰিব বা সাংবাদিক কোন হ'ব, তেওঁ কোন হয় ঠিক কৰিবলৈ? তেওঁক কোনোবা এনেকুৱা দায়িত্ব দি থৈ দিছে নেকি? তেওঁৰ হাতত কেনেকুৱা কিবা পাৱাৰ আছে নেকি যে তেওঁ ক'ব যে এইগৰাকী সাংবাদিক হয়, এইগৰাকী সাংবাদিক নহয়? সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগিব। কাৰণ দিন দুপৰতে যিখিনি সাংবাদিকে মানে নিজৰ কপালৰ ঘাম মাটিত পেলায়, ৰ'দ বৰষুণ নেওচি আমি নিজে চকুৰে দেখিছোঁ যে গুৱাহাটী বানপানীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উৰা জাহাজত উৰি থাকে, কিন্তু এই সাংবাদিকসকলে কিন্তু পানীত সোমায়, পানীত নামি ভিডিঅ' কৰি ৰাইজক মানে দেখায়, ৰাইজৰ এই পৰিৱেশ দেখাবৰ কাৰণে তেখেতসকলে কুণ্ঠাবোধ নকৰে। গুলী বোমা কিমান ক্ষেত্ৰত তেওঁলোকৰ মানে কন্দুৱা গেছৰ আঘাতপ্ৰাপ্ত হয় সাংবাদিকসকল, এনেকুৱা ক্ষেত্ৰত তেখেতে সাংবাদিকক এনেকৈ অপমান কৰাৰ ক'ত অধিকাৰ পালে? মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰিব বিচাৰিছোঁ। লগতে তেখেতে এটা কথা কৈছে যে যিগৰাকী সাংবাদিকক তেখেতসকলে মানে গ্ৰেপ্তাৰ কৰি ৰাখিছে, বাৰে বাৰে তেখেতৰ ওপৰত এটা কেছ জাপি দি আছে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া। তেখেতে কৈছে যে তেখেতৰ হেনো ডাম্পাৰ আছে, 4-5খনমান ডাম্পাৰ আছে, গতিকে তেখেতে ব্যৱসায়ী হয়, তেওঁ সাংবাদিক হ'ব নোৱাৰে। তাৰমানে সাংবাদিক কৰা ব্যক্তিসকলে কোনে ব্যৱসায় কৰিব নোৱাৰে। ব্যৱসায় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কৰিব। অসমত কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালে থাকিব, যিয়ে ব্যৱসায় সাম্ৰাজ্য কৰিব, সম্পত্তিৰ পাহাৰ কৰিব, পাৰিলে অসম চৰকাৰৰ যিমান বাজেটৰ ধন আছে তাতকৈ বেছি তেওঁলোকৰ সম্পত্তিৰ মানে মূল্য কৰিব বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তেওঁ সুধিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইখন যে লিষ্ট, এই যে লিষ্ট পৰিয়ালৰ নামত আছে, আপোনালোকৰ নামত যে নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা, ৰামধেনু চেনেল, ৰং চেনেল, এইবিলাক যে আপোনালোকে ক্ৰয় কৰিছে, আইনা আলোচনী, বন্দা ইণ্টাৰনেশ্যনেল স্কুল, কাঞ্চনজুৰি চাহ বাগিচা, বাণী গ্ৰীণ ৰিজৰ্ট, জুৰোডৰ কোটিটকীয়া মাটি, এইফালে আৰু বহু এনেকুৱা চাহ বাগিচা আছে যিবিলাক চাহ বাগিচা নিজৰ পৰিয়ালৰ নামত ক্ৰয় কৰিছে। এই যে গুৱাহাটীৰ ওচৰত বঙৰাৰ 29 বিঘা মাটি, কলিয়াবৰত তেওঁলোকৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত যে 106 বিঘা মাটি, এই যে মাজুলীত যে তেওঁলোকে 28 বিঘা মাটি যে মানে জনজাতীয় মাটি যে তেওঁলোকৰ নিজৰ নামত কৰিছিল, এইবিলাকৰ উৎস কি আছিল? কি ব্যৱসায় কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ তেওঁ মানে ৰাজনীতিত অহাৰ আগতে? মই পুনৰবাৰ সুধিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপোনাৰ পৰিয়ালৰ যে এনেকুৱা যে সম্পত্তিৰ পাহাৰ হৈছে, আপোনাৰ যে ঘৰত যে এনেকুৱা সম্পত্তিৰ পাহাৰ কৰিছে, আপোনাৰ হৈয়ে বয়ে থকা যে দুগৰাকীমান মন্ত্ৰী বিধায়কে বিলাসী গাড়ীত ঘূৰি আছিলে, মানে 23 লাখ টকীয়া যে ঘড়ী পিন্ধাও বিধায়ক আছে আপোনালোকৰ ওচৰত, যে মানে লাখ টকীয়া চাৰ্ট পিন্ধি ঘূৰা যে আপোনালোকৰ মন্ত্ৰী আছে, এইসকলে ৰাজনীতিত অহাৰ আগতে তেওঁলোকে এইবিলাক কৰিছিল, সম্পত্তিৰ পাহাৰ গঢ়িছিল নে ৰাজনীতিত অহাৰ পিছত সম্পত্তিৰ পাহাৰ গঢ়িছিল? সেই কথা হিমন্ত বিশ্ব শৰ্মাকে স্পষ্ট কৰিব লাগে। মই মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, 2001 চনত প্ৰথমতে আপুনি বিধায়ক হৈছিল, তাৰ আগত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল যি আছে সেই ফাইল ৰাজহুৱা কৰক, আৰু আজিৰ ডেটত আপোনালোকৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ৰাজহুৱা কৰক। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ আগত আপোনাৰ পত্নী পৰিয়ালৰ কি সম্পত্তি আছিল এই সম্পত্তি ৰাজহুৱা কৰক, আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপোনালোকৰ সম্পত্তি কি আছে ৰাজহুৱা কৰক, তেতিয়া মই আপোনাক গম পাম। এনেকুৱা ভণ্ড চৰিত্ৰৰে, এনেকুৱা ভণ্ডামীৰে আপুনি যদি ৰাজ্যখন চলাব বিচাৰিছে, নোৱাৰে। আপুনি এতিয়া গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভত হাত দিছে, চাই থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 12টা মাহৰ পিছত আপোনাৰো অৱস্থা হয়তো বাংলাদেশৰ যে শ্বেখ হাছিনাৰ আছিল তেনেকুৱা অৱস্থা হ'ব পাৰে, আপুনিও সাৱধান থকা ভাল।